Namaskar friends, yeah, আপোনালোকে দেখিছে সাবৰমতি HSR high speed rail মানে এয়া সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন গতিকে এই সাবৰমতি বুলেট ট্ৰেইন ষ্টেচনৰ পৰা ভাৰতৰ প্ৰথমটো হাই স্পীড ৰেল চলিব এয়া আপোনালোকে দেখা পাইছে এয়া হৈছে সাবৰমতিৰ বুলেট ট্ৰেইন ষ্টেচন সাইট কনষ্ট্ৰাকচন সাইট এয়া আণ্ডাৰ কনষ্ট্ৰাকচন ষ্টেজত আছে আৰু চক ইয়াত এনেকৈ ডাঙৰ এনেকৈ মেচিনাৰী ইউজ কৰি এই সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকচন কৰিছে আপোনালোকে দেখা পাইছে আৰু এয়া 3 মঞ্জিল হয় আৰু এনেকৈ ওখ ডাঙৰ মেচিনাৰী ক্ৰেন ইউজ কৰি এনেকৈ ডাঙৰ কাম কৰা হয় আপোনালোকে দেখিছে আৰু এনেকৈ আপোনালোকে দেখিছে যেটো এই সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন তাৰ পৰা এই ফুটপাথটো ওভাৰব্ৰিজ ফুটপাথ আপোনালোকে দেখিছে এয়া এনেকৈ আহি পেলাই ওপৰেদি আহিছে আৰু এই যেটো দেখিছে এয়া হৈছে সাবৰমতি ৰেলৱে ষ্টেচন ইয়াৰ পৰা পাৰ হৈ এনেকৈ ওপৰেদি দলং হৈ এয়া আগলৈ চক এয়া আগলৈ দেখিছে ইয়েলো ব্লু কম্বিনেশনত চিচাৰ এই ডাঙৰ এই আটক ধুনিয়া ঘৰটো দেখিছে এয়া হৈছে সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন ট্ৰানজিট হাব আৰু এই হাবত যেটো ডাঙৰ যেটো এয়াৰপোৰ্ট বা এয়াৰপোৰ্টত যেনেকৈ সুবিধা হয় সেইবোৰ সুবিধা তাত উপলব্ধ হ'ব শ্বপিং মল ৰেষ্ট হাউস এভৰিথিং এই যেটো সাবৰমতি ট্ৰানজিট হাব ইয়াত উপলব্ধ হ'ব আৰু এই ট্ৰানজিট হাব অলৰেডি অপাৰেশনাল হোৱা নাই কাম কমপ্লিট হৈ গলি আৰু এভৰিথিং কিন্তু এই বুলেট ট্ৰেইন প্ৰজেক্ট যেটো চলি আছে এয়া এই হোৱাহি নাই হলে এই বুলেট ট্ৰেইন যেটো প্ৰজেক্ট এই যেটো আহমেদাবাদ মুম্বাই বুলেট ট্ৰেইন প্ৰজেক্ট ভাৰতৰ প্ৰথমটো আপোনাৰ বুলেট ট্ৰেইন প্ৰজেক্ট এই কাম সম্পূৰ্ণ হলে গোটেইখিনি এটা ধুনিয়া পৰিবেশ হৈ যাব আৰু আমি ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট দেখা পাইছো আৰু এয়া 2026 চনত যেটো ডেডলাইন ইয়াৰ 2026 চন হয় আৰু 2 বছৰ বাকি আছে 2 বছৰ পাছত যদি হসাকৈ এই ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন কাম সম্পূৰ্ণ হয় আমি এই গুজৰাটৰ পৰা এই সাবৰমতিৰ পৰা আমি মুম্বাইলৈ 560 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ প্ৰথমটো হাই স্পীড ৰেল আমি যাত্ৰা কৰিব পাম আৰু এয়া দেখিছে আপোনালোকে এয়া সাবৰমতি ৰেল ষ্টেচন এয়াও ৰিনোভেশনৰ কাম চলি আছে ইয়াৰ আৰু তাতে এনেকৈ আপোনালোকে ফুট ওভাৰব্ৰিজ দেখা পাইছে আৰু এই যেটো দেখিছে আপোনালোকে যেটো এই সাবৰমতি মাল্টি মডেল ট্ৰানজিট হাব ইয়াৰ পৰা আগলৈ যেটো চক মই দেখুৱাইছো যেটো চিৰি দেখিছে মই হাত আঙুলি কৰিছো তাৰ ওপৰেদি গৈ আগলৈ যেটো দেখিছে নীলাকৈ তিনাৰ পাত হেতু আছে আহমেদাবাদ মেট্ৰো তাৰ লগত ওয়েল কানেক্টেড মানে এইটো আহমেদাবাদ মেট্ৰো ষ্টেচন তাৰ পৰা আহি এয়া মাল্টি মডেল ট্ৰানজিট হাব সাবৰমতি ইয়াৰ পৰা এনেকৈ আহি আকৌ এই ৰেল ষ্টেচনৰ লগত ওয়েল কানেক্টেড হৈছে আকৌ ৰেল ষ্টেচনৰ পৰা আগলৈ আহি এয়া যেটো বুলেট ট্ৰেইন যেটো কনষ্ট্ৰাকচন হৈ আছে ষ্টেচন ইয়াৰ লগত ওয়েল কানেক্টেড হৈ আছে আৰু ওপৰত চক এনেকৈ ওখ মেচিনাৰী ডাঙৰ মেচিনাৰী ইউজ কৰি ইয়াত কাম কৰা হয় তো চক এয়া আপোনালোকে দেখিছে সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন সাইট আৰু এই বুলেট ট্ৰেইন ষ্টেচনৰ কাৰণে ইয়াত ওখ ডাঙৰ মেচিনাৰী আপোনালোকে দেখা পাইছে আৰু ইয়াত দিনে ৰাতিয়ে কাম কৰে তো চক এনেকৈ আৰু হিল ষ্টক কৰা আছে আৰু ইয়াত আপোনালোকে দেখা পাইছে সাবৰমতি HSR ষ্টেচন মানে সাবৰমতি হাই স্পীড ৰেল তো এনেকৈ এয়া ভাৰতৰ প্ৰথমটো এটা প্ৰজেক্ট বুলেট ট্ৰেইন চলোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোন আৰু এয়া আমি বাস্তৱৰ দিশত হোৱাৰ দেখিছো তো চক এই সাবৰমতি মাল্টি মডেল ট্ৰানজিট হাব কিমান ধুনিয়া লাগিছে বহুত ওখ মঞ্জিল হয় এটো কমপ্লিট হৈ গল কিন্তু এই বুলেট ট্ৰেইন প্ৰজেক্ট সম্পূৰ্ণ হলেহে এয়াও অপাৰেশনাল হ'ব আৰু এনেকৈ আপোনালোকে দেখিছে সাবৰমতি বুলেট ট্ৰেইন ষ্টেচন সাইট ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট আৰু মই ভিডিওটো
খোজকাঢ়ি কাঢ়ি এতিয়া বনাই আছোঁ আপোনালোকে দেখিছে এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যন সাইট আৰু এনেকৈ ইয়াৰ ভিতৰত এনেকৈ সব বস্তু পৰি আছে মিক্স ৰেলৱে নৰ্মেল ৰেলৰ খুঁটা পৰি আছে আৰু এয়া আপোনালোকে দেখা পাইছে নিৰ্মীয়মান ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট আহমেদাবাদ টু মুম্বাই এয়া দেখিছে আপোনালোকে আৰু চব ইমান ডাঙৰ ডাঙৰ ইয়াত মেচিনাৰী ইউজ কৰি এই ডাঙৰ প্ৰজেক্টটো নিৰ্মাণ কৰা হৈছে এয়া দেখিছে আপোনালোকে আৰু ইয়াত চব ইমান ডাঙৰ ডাঙৰ গাড়ী আহি আছে বহুত গাড়ী ইয়াত চলি আছে তো আপোনালোকে দেখিছে এয়া ফুটপাথ অভাৰব্ৰিজ এয়া এনেকৈ আগলৈ গৈ আকৌ এয়া সাবৰমতী ৰেল ষ্টেচন বহুত ডাঙৰ হয় একচুৱেলি এয়া বেলেগ সাইড সাবৰমতী ৰেল ষ্টেচন তালৈকে ৱেল কানেক্টেড হৈ আছে আপোনালোকে দেখিছে আগলৈও যিটো আগৰ পৰা মই খোজকাঢ়ি আহিছোঁ মেইন যিটো সাবৰমতী ৰেল ষ্টেচন এণ্ট্ৰেঞ্চ গেট তাৰ পৰা মই এনেকৈ খোজকাঢ়ি আহি এই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আৰু আপোনালোকে দেখা পাইছে এয়া সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যন সাইট আৰু ইয়াত ডাঙৰ ডাঙৰ গাড়ী আপোনাৰ চক মেচিনাৰী ইউজ কৰিছে আৰু এই বুলেট ট্ৰেইন ষ্টেচন বনাই আছে আৰু এই ভাগৰ পৰা আগলৈ এনেকৈ গ'লে আপোনাৰ আহমেদাবাদ চিটি পায় য'ত আহমেদাবাদ ৰেল ষ্টেচনৰ লগতো এই আহমেদাবাদ যিটো বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো এনেকৈ আপোনালোকে দেখিছে বিশাল ভাৰতৰ সপোনৰ এটা বুলেট ট্ৰেইন প্ৰজেক্ট প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট আৰু এই প্ৰথমটো বুলেট ট্ৰেইন প্ৰজেক্ট আপোনালোকে দেখা পাইছে আহমেদাবাদ মুম্বাই আহমেদাবাদ হাই স্পীড ৰেল প্ৰজেক্ট আৰু এনেকুৱা প্ৰজেক্ট আমাৰ অসমত কেতিয়া আহে সেইটো সোনকালে হওক ভৱিষ্যতলৈ সেইটো কামনা কৰোঁ আৰু আগলৈ যিটো এয়া সাবৰমতী মাল্টি মডেল ট্ৰানজিট হাব তাৰ ওপৰতে মহাত্মা গান্ধীৰ যিটো আন্দোলন তাৰ চিত্ৰ আলোকন কৰা হৈছে আপোনালোকে দেখিছে তো এটা বিশাল প্ৰজেক্ট ভাৰতৰ প্ৰথমটো বুলেট ট্ৰেইন ষ্টেচন কনষ্ট্ৰাকশ্যন সাইট তাৰে আকৌ এটা নতুন আপডেট দিব আজি চেষ্টা কৰিছোঁ তো এয়া দেখিছে এটা বিশাল মহত্বাকাংক্ষী প্ৰজেক্ট 560 কিলোমিটাৰ দৈৰ্ঘ্যৰ হাই স্পীড ৰেল প্ৰজেক্ট তো ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু পাছলৈও এই আহমেদাবাদ আৰু সাবৰমতী বুলেট ট্ৰেইন ষ্টেচন ইয়াৰ আপডেটৰ ভিডিঅ' আপোনালোকক দি থাকিম তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব তো আজিলৈ টাটা বাই বাই